নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি বহুত দিনৰ পিছত ফাইনেলি আপোনালোকক আজি মই ব্লগ এটা দেখাবলৈ গৈ আছোঁ আৰু এতিয়া মই বৰ্তমান উপস্থিত আছোঁ পাঞ্জাবাৰী আপোনালোকে দেখিছে লিটল এঞ্জেল স্কুল এখন আপোনালোকে দেখিছে গেটখন মই দেখাই দিছোঁ আৰু মোৰ লগত আছে দুজন খুব মোৰ মৰমৰ বন্ধু এয়া আপোনালোকে সকলোৱে চিনি পায়ে মোৰ চিনাকি দিয়া কোনো প্ৰয়োজন নাই মানস ময়ূৰ মোৰ খুব মৰমৰ বন্ধু আৰু এইফালে আমাৰ অনিল আছে লগত আৰু কি ক'বা কোৱা অনুভৱটো কোৱা কেনেকুৱা লাগিছে লগ পাই আজি বহুত দিনৰ পিছত লগ পালোঁ ইয়াত শিৱৰাত্ৰিতে লগ পোৱা শিৱৰাত্ৰি লগ পোৱা হয় তাত আজি ফোন কৰিলে কথা চালে মই গুৱাহাটীত আছোঁ গুৱাহাটী মিলি গ'ল আহি গ'লোঁ ইয়াত মোৰ ইয়াত যিটো স্কুলৰ কাৰণে আহোঁৱেই হয় তো এখন অনিলৰে স্কুল হয় হয় মডেলিঙৰ হেৰি কৰি আছে হয় তুমি আৰু কি আছে ইয়াত কোচ কি কৰিব পাৰি আছে ডান্সৰ ৱেষ্টাৰ্ণ ছিকুৱেঞ্চ গোটেইখিনি আছে লগতে আমি মডেলিং ক্লাছো কৰাওঁ আৰ্ট ক্লাছো কৰাওঁ লগতে আমি সিহঁতক ট্ৰেড কৰোঁ টিউশ্যনৰ ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত এভৰিথিং মানে পেকেজ এটা ফুল পেকেজত আমি ট্ৰেইনিং দিওঁ বাচ্ছাক যাতে নিজক প্ৰিপেয়াৰ কৰি অন ষ্টেজ ভাল পাৰফৰ্মেঞ্চ কৰিব পাৰে আচ্ছা আৰু মই কেইটামান ক্লিপ লৈছোঁ সেইকেইটা মই লগাই দিম ইয়াত ভিডিঅ'টোত আৰু তোমালোকৰ নাম্বাৰটো দি দিবা মই ডেছক্ৰিপশ্যনত দি দিম স্কুলখনৰ ঠিক আছে তো ফ্ৰেণ্ডছ ব'লক আমি দেৰি নকৰি আজি আমাৰ ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু একদম ধামাকা এটা ব্লগ আজি দেখাবলৈ গৈ আছোঁ ইয়াৰ পিছত ক'ত যাওঁ কি কৰোঁ গোটেইখিনি জানিবলৈ হ'লে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব তো ব'লক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইজ মানে এতিয়া এখন মানসৰ বসন্তীখনলৈ আমি গৈ আছোঁ ব্লগ বনাই সেইকেইটা আগৰ ৰখি চ' ফাইনেলি আমি পাই গ'লো হৈছিল প্ৰগ্ৰেম আপোনালোকে দেখিছে সেইখন মানে আজাদী কা মহোৎসৱ পালি আছে মানে অহা 13 আগষ্টৰ পৰা 15 আগষ্টলৈকে 3 দিন মানে ঘৰ ঘৰ তিৰংগা যোনটো মানে আমাৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অনুৰোধ জনাইছে সেইটো সকলোৱে পালন কৰিছে ইয়াতো দেখিবলৈ পাইছোঁ আপোনালোকে দেখিছে ইয়াত ধুনীয়াকৈ তেওঁলোকে এটা ষ্টেজ টাইপ বনাই থৈছে আৰু এইফালে আমাৰ মানস আছে আগত মানস বোলা কোনফালে আজি প্ৰথম আহিছোঁ ইয়াত মই লৈ আনিছোঁ ফুৰাবলৈ দেখাবলৈ ইয়াত তো আপোনালোকে একদম শেষলৈকে ভিডিঅ'টো চাই থাকিব তো এইফালে কিবা এটা ক'ব আমাৰ মানসে কোৱা লাষ্ট ইয়াৰ মোৰ ৰয়েল বন ছিজন 3টো ইয়াত মানে অৰ্গেনাইজ কৰিছিলোঁ এইটো ষ্টেজতে আনিছিলোঁ অলপমান প্ৰব্লেমো হৈছিলে কেট হৈছিলে বহুত প্ৰব্লেম বাহিৰৰ কাৰণে অ'পেন ষ্টেজ হ'লে বহুত দিগদাৰ হয় তো এবছৰ মই ভিতৰত পাতিম বুলি মানে ভাবি আছোঁ কোন তাৰিখে আছে কৈ দিয়া ছেপ্টেম্বৰত হ'ব ছেপ্টেম্বৰৰ লাষ্টত নহ'লে অক্টোবৰ ফাৰ্ষ্টতে আচ্ছা আৰু আপোনালোক যোনে গুৱাহাটীৰ পৰা চাই আছে আমাৰ ব্লগটো আজি আহিব আপোনালোকৰ মানসৰ প্ৰগ্ৰেমত আপোনালোকে একদম ধুনীয়াকৈ চাই যাবহি দেই তো চাই দিব ভিডিঅ'টো একদম শেষ আৰু গাইজ যেতিয়া আপোনালোকক দেখাইছোঁ এইকেইখন বিপণী মানে ইয়াতে আপোনালোকে প্ৰত্যেক দিনাখনে আহিলে ইয়াত ঘৰুৱা যি মানে থলুৱা সামগ্ৰী তাৰপৰা আপোনালোকে ক্ৰয় কৰিব পাৰিব কিনিব পাৰিব আৰু গোটেইখিনি মানে বস্তু চবফালে আপোনালোকক দেখাই গৈ আছোঁ এইফালৰ পৰা চিৰিয়েলকৈ তো ইয়াতে আপোনালোকে এইবোৰ মেখেলা চাদৰ কিবা কিবি আছে সেইফালে আপোনালোকে ট্ৰেডিশ্যনেল বস্তুখিনি ল'ব পাৰিব আৰু সেইফালে অকণমান নাচনী চাচনি দেখিছোঁ কিবা প্ৰগ্ৰেম চলি আছে নেকি নাজানো তো শেষলৈকে চাই দিব একদম ভিডিঅ'টো আৰু গাইজ এই আপোনালোকে দেখিছে একদম বাঁহী এইফালে গঁড় এহেঙীয়া গঁড় এইফালে জাতীয় পতাকা আমাৰ তিৰংগা 15 আগষ্ট আহি আছে আজাদী কা মহোৎসৱ পালি আছে সকলোৱে আৰু এইফালে আপোনালোকে দেখিছে লেডিজ বেগ আৰু এইফালে একদম গামোচা আৰু এইফালে শৰাই দোকানী নাই খালী হৈ আছে তো দেখাই আছোঁ আপোনালোকক আৰু মানস এতিয়া আমি কোনফালে আহি আছোঁ অডিটামৰ ভিতৰত গৈ আছোঁ অঁ
বাহিৰত তুমি দেখালে এতিয়া ভিতৰত গৈ আছে এইফালে আমি অফিচিয়েল প্ৰগ্ৰেম হৈ আছে বুলি ক'লে অফিচিয়েল প্ৰগ্ৰেম হৈ আছে তো আপোনালোকে একদম ভিডিঅ'টো শেষলৈকে চাই দিব আমি একদম ভিতৰত গৈ কি হৈছে আপোনালোকক দেখাম আৰু গধূলি আহিছে যিহেতু একদম খুব ধুনীয়া লাগিছে চব চাৰিওফালে একদম গছ গছনিৰে ভৰা শিল্পগ্ৰামৰ পৰিৱেশ আপোনালোকে যিসকলে নাই অহা আহি যাব এবাৰ চাই যাবহি তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব স্কিপ কৰি নাচাব দেই বহুত কষ্ট কৰি বনাম চলো প্ৰগ্ৰেম চলি আছে ओके फ्रेंड्स सो फाइनली आमार प्रोग्रामটো শেষ হৈছে আমি এতিয়া যাম ওলাই যাম আৰু তেওঁলোকৰ লগত কথা পাতিম মানে এওঁলোকে আগতে গৈছিলে শিৱসাগৰত মাঘৰ বিহুত আৰু এতিয়া আজি গুৱাহাটী লগ পালো তো চিনাকি হ'ম বলক সো গাইজ এতিয়া
হাই ভাল লাগিলে প্ৰথম শিৱসাগৰত লগ পাইছিলোঁ আৰু ফাইনেলি আজি লগ পাই গ'লোঁ শিল্পকৰ্মত গুৱাহাটীত কেনেকুৱা লাগিছে অনুভৱটো কোৱা ভাল লাগিছে বহুত ভাল লাগিছে আৰু এই দাদাই মানে খুব ধুনীয়া নাছিলে এই মাঘবিত লগ পাইছিলোঁ শিৱসাগৰ ৰংঘৰ মই তাতে ব্লগিং কৰি আছিলোঁ আজি ফাইনেলি লগ পাই গ'লোঁ তোমালোকৰ নামটো কৈ দিয়াচোন মোৰ নাম সৰ্বেশ্বৰ তেৰণ আৰু তোমাৰ বিষ্ণু চেত্ৰী বিষ্ণু আৰু খগেশক লগ পাই খুব ভাল লাগিলে আৰু আগত লগ পাইছিলোঁ যে মাঘ বিহুত মনত পৰিছে না অঁ কেনেকুৱা লাগিলে আজি প্ৰগ্ৰেম কৰি আৰু আজাদী কা মহোৎসৱ ঘৰ ঘৰ মহোৎসৱৰ বিষয়ে কি ক'ব এই বিষয়লৈ হয় আজাদী কা মহোৎসৱৰ উপলক্ষে হয় অসমবাসীৰ সকলো ঘৰে ঘৰে যাতে হয় ত্ৰিৰংগা পতাকাখন লগায় হয়। মই সেইটো অনুৰোধ থাকিল হয় 13, 14, 13, 14, 15 আগষ্টত হয় সকলোকে ল'বৰ কাৰণে আমাৰ ফালৰ পৰা অনুৰোধ থাকিল আৰু আপোনালোকৰ দলটোৰ নামটো কৈ দিয়কচোন আমাৰ দলটো হ'ল জাগৃত তিৱা কৃষ্টি সংঘ হয় আৰু আপোনালোকে আজি পৰিৱেশন কৰিছিলে ডিমৰীয়া মাছ ধৰা নৃত্য ন ডিমৰীয়াৰ লালিলাং ডিমৰীয়া অঞ্চলৰ এটি জনপ্ৰিয় নৃত্য এটা আমি থেংক ইউ দাদা থেংক ইউ ছ' মাছ অ'কে চ' ভাল লাগিলে গাইজ খুব ধুনীয়া এটা পৰিৱেশ মানস কেনেকুৱা লাগিলে কোৱা এনেকুৱা এটা নৃত্য তুমি চাইছিলানে নাই দেখা ভাল লাগিলে বহুত ভাল লাগিলে ফাৰ্ষ্ট টাইম বুলি ক'লেও বেয়া নহয় আৰু গাইজ যেতিয়া আমি ওলাই যাওঁ মানস ন যিহেতু গধূলি হৈ আহিছে আমি সোনকালে যাব লাগিব তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আমি ক'ত ভিডিঅ'টো আমি মানে শেষ কৰিম শেষলৈকে চাই থাকিব যেতিয়া আমি শিল্পকৰ্ম মানে অডিটৰিয়ামৰ পৰা ওলাই আহিলোঁ আপোনালোকে দেখিছে পিছফালে আৰু ইয়াত খুব ধুনীয়া একদম মানে কৃষ্টি সংস্কৃতি যি আমাৰ মানে থলুৱা নৃত্য আছে মানে সেইখিনি বস্তু আপোনালোকক দেখাই আছোঁ একদম পিকচাৰ দেখিছে নাই কিমান ধুনীয়াকৈ মানে ৱাল পেইণ্টিং কৰি থৈছে খুব ভাল লাগিছে এটা খুব ধুনীয়া পৰিৱেশ আৰু আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আৰু গাইজ এয়া হৈছে মানে শিল্পকৰ্মৰ যি আগফালৰ মানে পৰিৱেশ সেইখিনি দেখাই আছোঁ আৰু এতিয়া আমি এখন গেটে সোমাই আছিলোঁ এতিয়া এখন গেটে ওলাই যাব লাগিব আৰু এইফালে আপোনালোকে দেখিছে আজাদী কা তিৰংগা ঘৰ ঘৰ তিৰংগা আৰু এইফালে চব ধুনীয়া ধুনীয়া একদম ৰুম আছে তো ভিডিঅ'টো ইমানেই আছিলে গাইজ আশা কৰোঁ আপোনালোকে আজি মোৰ ব্লগটো চাই ভাল পালে যদি ভাল পালে লাইক কৰক যদি নতুন ছাবস্ক্ৰাইব কৰক চ' পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ সকলোকে বাই বাই জয় অসম ভাৰত মাতা কি জয় হিন্দি সংগ হয়ে যায় বাগিখার বাখনি